সকল এয়া আমি উপস্থিত হৈছোহি শিৱসাগৰত আৰু এয়া চাওক আপোনালোকে আমি ৰংঘৰত উপস্থিত হৈছোহি। আহক আমি ৰংঘৰৰ ভিতৰলৈ যাওঁ। মূল তোৰণেৰে সোমাই আহি আমি ইয়াত দেখিছোঁ ফুল ইমান সুন্দৰকৈ আছে আৰু এয়া চাওক ৰংঘৰ। নাচিলি নাচকে ৰঙিলিয় আচলকে উৰুৱাই লৈ ৰংপুৰ জিলাতে ৰংঘৰ চাঙতে ঐ যদিও স্বৰ্গদেউ নাই। স্বৰ্গদেউ যদিও নাই কিন্তু ৰংঘৰ আমাৰ মাজত আছে। সঁচাকৈ খুব সুন্দৰ ৰংঘৰ। আহক আমি ৰংঘৰ চাওঁ। অসমৰ ৰজাসকল তেওঁলোকে ইয়াত ৰং ৰহস্য কৰিছিল আৰু সকলো খেলা ধূলা সুন্দৰকৈ ইয়াৰ পৰা উপভোগ কৰিছিল। কাৰণ এতিয়াও ইমান সুন্দৰ মুকলি পথাৰ ৰংঘৰৰ দুয়োপাশে আপোনালোকে যদি চাই, আমাৰ যদি সন্মুখলৈ দেখাওঁ প্ৰকাণ্ড এখন পথাৰ, তাৰ পিছফালে এয়াও প্ৰকাণ্ড পথাৰ। আজিৰ যুগতো ইয়াত ইমান বহল পথাৰ আছে। তেন্তে কল্পনা কৰক আহোমৰ দিনত, ৰজাসকলৰ দিনত কি সুন্দৰ এক পৰিৱেশ হৈছিল আৰু কেৱল বতাহ চাৰিওফালৰ পৰা আৰু তাৰ ওপৰত বহি তেওঁলোকে বিভিন্ন খেলা ধূলা উপভোগ কৰিছিল। ৰং ৰহস্য ইয়াৰ পৰা কৰিছিল। গতিকে স্বাভাৱিকতে ক'ব পাৰি যে ৰংঘৰ সাৰ্থক এটা নাম। আৰু আমি ৰংঘৰৰ ওপৰলৈ উঠিছোঁ। আজি বতৰ বৰষুণ যদি পৰিৱেশটো খুব সুন্দৰ এক মানে কাল্পনিক পৰিৱেশহে লাগিছে। আচলতে এই স্থানৰ পৰাই তেওঁলোকে উপভোগ কৰিছিল। ইমান সুন্দৰ এটা পৰিৱেশ লাগিছে। ভাল লাগিছে। ৰংঘৰটো কি হয়, কি কৰিছিলে? ৰংঘৰটো আহোমসকলে বনাইছিলে। ইয়াতে বহি আহোম ৰজাসকলে মানে খেলা ধূলা কৰিছিল, যেনে কণী যুঁজ, মহ যুঁজ, এইবিলাক চব বহাগ বিহুত মানে আহোম ৰজাসকলে চাইছিলে। বলক আমি ৰংঘৰৰ ভিতৰত সোমাওঁ। আপোনালোকে যদি চাই সন্মুখলৈ চাওক, ইমান মুকলি পথাৰ, ইমান সুন্দৰকৈ, ইমান মানে ক্লিয়াৰলি সকলো দেখা পায় আচলতে। গতিকে আপোনালোকক ক'ব লাগিব যে ইয়াতে বহি আহোম স্বৰ্গদেউসকলে বিভিন্ন খেলা ধূলা, ৰঙালী বিহুৰ সময়ত বিভিন্ন খেলা ধূলা ইয়াৰ পৰা উপভোগ কৰিছিল। মহ যুঁজ নিশ্চয় সন্মুখৰ পথাৰত হৈছিল। গতিকে মহ যুঁজৰ তেওঁলোকে উপভোগ কৰিছিল। বিভিন্ন খেল ধেমালি হৈছিল। হাতীৰে আহি ইয়াত পদাৰ্পণ কৰিছিল বা ইয়াত উপবিষ্ট হৈ এই স্থানতেই হয়তো স্বৰ্গদেউসকল বহিছিল। দুইফালে আচলতে মুকলি পথাৰ। গতিকে দুইফালে বিভিন্ন খেলা ধূলা হয় আৰু সুন্দৰকৈ এক বতাহ বলে, মুকলি পথাৰৰ বতাহ, তাৰ মাজত সকলো খেলা ধূলা উপভোগ কৰিব পাৰিছিল। এই দিশটো যদি চাই, এতিয়া হয়তো কংক্ৰিটৰ বিভিন্ন অট্টালিকা গঢ়ি উঠিছে, কিন্তু আজিৰ পৰা শ বছৰ আগতে আপোনালোকে কল্পনা কৰক এতিয়াও যিহেতু মুকলি, কিমান মুকলি আছিল। ভিন্ন খেল ধেমালিৰে ইয়াত ৰং ৰহস্যৰে ভৰি পৰিছিল আৰু আহোম স্বৰ্গদেউসকলে সকলো উপভোগ কৰিছিল। গতিকে ৰংঘৰৰ সেই ঐতিহ্য আছে। আৰু এজন অসমীয়া হিচাপে ইয়াত যি অসমীয়াই ভৰি দিয়ে, গৰ্বত বুকু উফন্দি উঠে, গাৰ নোম শিয়ৰি যায়। কাৰণ সেই ঐতিহ্যক লৈ আমি গৌৰৱান্বিত, আমি অসমীয়া হিচাপে। এই দুমহলীয়া অট্টালিকা আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই খ্ৰীষ্টাব্দ 1744 চনৰ পৰা 1751 চনৰ ভিতৰত জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ যুঁজ লক্ষ্য কৰি আমোদ প্ৰমোদ লভিবৰ বাবে নিৰ্মাণ কৰোৱাইছিল। ডুমুৰে দুটা ঘৰিয়ালৰ শিল্পৰূপেৰে সুসজ্জিত এখন উভতা নাৱৰ আৰ্হিৰে এই অট্টালিকাৰ শীৰ্ষভাগ শোভিত। মৃৎশিল্পৰ নানান তৰহৰ লতা ফুল জ্যামিতিক ৰূপচিত্ৰৰে এই অট্টালিকাৰ বাহিৰৰ বেৰসমূহ অলংকৃত। এয়া হৈছে ৰংঘৰ। ঘৰৰ এয়া চাওক। পাইছোঁ তলাতল ঘৰ আহোমসকলে বনাইছিলে। ইয়াতে মিলিটাৰী ফ'ৰ্চ তেনেকুৱা যে বেছ যে থাকে যে, সেই বেছেদি ইমান বেলেগ শত্ৰুসকলক আক্ৰমণ কৰিছিলে। বলক আমি তলাতল ঘৰ চাওঁ। তলাতল ঘৰৰ এই কীৰ্তিস্তম্ভ আমাৰ আছে, আপোনালোকে দেখিছে। আহোম যুগৰ অন্যতম এক আকৰ্ষণীয় আহোমৰ কীৰ্তিস্তম্ভৰ ভিতৰতে তলাতল ঘৰ। আৰু তলাতল ঘৰৰ কাহিনী ক'ব লাগিলে ইয়াত সেনাসকল আছে।
ইয়াতে কাষতে গোলাঘৰ আছে, তাত অস্ত্ৰ শস্ত্ৰ সকলো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। এই তলাতল ঘৰৰ ভিতৰত ইমান দুৱাৰ আছে, বহু অজানা ইতিহাস আছে, বহু কথা আছে যে ব্ৰিটিছৰ সময়ত বহু লোক ইয়াৰ ভিতৰত প্ৰৱেশ কৰিছিল, কি আছে জানিবলৈ চেষ্টা কৰিছিল, কিন্তু বহু লোক হয়তো উভতি নাহিল। তেনেকুৱা অজানা কিছু ইতিহাস আছে, আমি তলাতল ভিতৰত প্ৰৱেশ কৰিম আৰু আপোনালোকক দেখুৱাই যাম। আছিলে এই দুৱাৰকেইখন সমান ওখ, কোনোবা যদি সৈন্য আক্ৰমণ কৰিবলৈ খেদি আহে সেইফালে খেদি আহিব পাৰে, কিন্তু সেইফালে ডাইৰেক্ট দৌৰি যাব নোৱাৰিব, ইয়াতে মাথা লাগি যাব। সৈন্য ইয়াতে লুকাই থাকি আক্ৰমণ কৰিছে। তেতিয়া আহিব, সকলো আহিছে, যিসকল অহা নাই, যে তেতিয়াৰ দিনত ইমান ডাঙৰ কনষ্ট্ৰাকশ্যন কিদৰে ইমান সুন্দৰকৈ ইমান নিখুঁতভাৱে কৰিছিল। কতটা বৰ ভূমিকম্প হ'ল, 50 চনৰ বৰ ভূমিকম্প, তাৰ আগৰ 1800 শতিকাৰ শেষৰ ফালৰ যিটো বৰ ভূমিকম্প, সেই তেতিয়াও কিন্তু ইয়াৰ কোনো ক্ষতিয়েই নহ'ল। কি ধৰণে তেওঁলোকে নিৰ্মাণ শৈলী ব্যৱহাৰ কৰিছিল, কি টেকন'লজি আছিলে, কোন কোন কাৰিকৰীয়ে নিৰ্মাণ কৰিছিল, আঁৰৰ ব্যক্তিসকলৰ কিমান চিন্তাধাৰা আছিল, কিমান কষ্ট আছিল, ইয়াত আহি ইয়াত আপুনি থিয় হ'লে সেই অনুভৱ কৰিব পাৰিব। আৰু সেই বিশালতা আপুনি উপভোগ কৰক, বিশালতা চাওক, ইমান ডাঙৰ সম্ভৱ আজিৰ পৰা কেইবা শতিকা পূৰ্বে। গতিকে নিশ্চিতভাৱে আপুনি ইয়াত আহি গৰ্ববোধ কৰিব এজন অসমীয়া হিচাপে। আৰু আহোমৰ অভূতপূৰ্ব শৈলী দেখি আপুনি সেই দিনলৈ যেন ঘূৰি যাব বিচাৰিব, যেন টাইম মেচিনত গুচি যাব আহোমৰ তেনেকুৱা এটা মনলৈ ভাৱ আহিব। ইয়াত এরকম বৰফক ৰাখি তেওঁলোকে তেনেকৈ চাই থাকে, অন্য কোনোবা আহিছে নেকি, কোনোবা বস্তু আহিছে নেকি, চাই তেওঁলোকে পুৰা মানে সাৱধান হৈ আছে। গড়গাঁও কথা শুনি দলজা, সঁচাকৈ গড়গাঁৱৰ কথা আমি কিমান শুনিম, ইতিহাসেও কথা কয়। এয়া আমি উপস্থিত হৈছোহি কাৰেং ঘৰত, য'ত ৰজা ৰাণীসকল আছিল। আহক আমি ভিতৰলৈ যাওঁ। কাৰেংঘৰ 1540 খ্ৰীষ্টাব্দত প্ৰথম ইটা আৰু কাঠেৰে চুকলেঙে নিৰ্মাণ কৰিছিল ৰজাৰ তেওঁলোকৰ পৰিয়াল থাকিবৰ বাবে। আৰু তাৰপিছত পৰৱৰ্তী সময়ত প্ৰমত্ত সিংহই এই যি কাঠ আৰু ইটাৰ এই ষ্ট্ৰাকচাৰটো আছে তাৰ সন্মুখত এখন তেওঁ দ্বাৰ তৈয়াৰ কৰিছিল, এখন ইটাৰে কংক্ৰিটেৰে তেওঁ নিৰ্মাণ কৰিছিল। তাৰপিছত ৰাজেশ্বৰ সিংহ ক'ব লাগিব যে এই আহোম স্থপতিৰ অন্যতম কাৰিকৰ তলাতল ঘৰৰ আঁৰৰ ব্যক্তিজন তেখেতে আছিল। আৰু তেওঁ এই আজি যি ষ্ট্ৰাকচাৰ যিটো ইয়াত এই বহুমহলীয়া এই অট্টালিকাটো তেখেতে নিৰ্মাণ কৰিছিল। আৰু তেওঁ নিৰ্মাণ কৰাৰ পিছত ইয়াত প্ৰহৰী থাকিব পৰাকৈ সন্মুখত চাৰিটা কোঠ পুখুৰী তেওঁ নিৰ্মাণ কৰিছিল, এতিয়াও আছে চাব পাৰিব। আৰু আহোম যুগৰ এই অনন্য স্বাক্ষৰ এই গড়গাঁৱলৈ আহিলে আপোনালোকে অনুভৱ কৰিব। গড়গাঁও কথা শুনি তলগাঁও বুলি অসমীয়া প্ৰবাদ আছে, আৰু এই গড়গাঁৱত বহু সুন্দৰ পৰিৱেশ বতৰ। আৰু এই পৰিৱেশতে এই সুন্দৰ
বহুমহলীয়া অট্টালিকাটোতেই আহোম স্বৰ্গদেউসকল তেওঁলোকৰ পৰিয়ালৰ সৈতে আছিল আৰু চিপাহী চুমুতলীয়ে সমগ্ৰ অট্টালিকাটো ঘেৰি ৰাখিছিল আৰু সুন্দৰ এক পৰিৱেশ। উপস্থিত হৈছোহি চৰাইদেউ মৈদামত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিয়ে সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে 2024 বৰ্ষৰ 26 জুলাইত হোৱা সন্মিলনত মৈদামছ দ্য মাউণ্ট বেৰিয়েল চিষ্টেমছ অৱ দ্য আহোম ডাইনেষ্টিক বিশ্ব ঐতিহ্যৰ তালিকাত লিপিবদ্ধ কৰিছে। আহক আমি চৰাইদেউ মৈদামলৈ যাওঁ। চৰাইদেউ মৈদামতে যেতিয়া স্বৰ্গদেউ মৃত্যু হৈছিল তেওঁলোকক ইয়াতেই সমাধিস্থ কৰা হৈছিলে। সমাধিস্থ কৰি তেওঁলোকৰ ইয়াত বিভিন্ন পাৰ অলংকাৰ সকলো দি তেওঁলোকক এটা গৃহ নিৰ্মাণ কৰি তাৰ ভিতৰত পদে ৰাখি মাটিৰে এইদৰে প্ৰকাণ্ড হাত এটা দ্বীপ তৈয়াৰ কৰি দিয়া হয়। এইদৰে স্বৰ্গদেউ কুঁৱৰীসকলৰ মৃত্যুৰ ইয়াত তেওঁলোকক সমাধিস্থ কৰা হৈছিলে। বহুবাৰ প্ৰত্নতত্ত্ব বিভাগে খনন কাৰ্য কৰিছে, কি পোৱা গৈছে তাৰ ভিতৰত 2001 চনত এই খনন কাৰ্য হৈছিল। তেতিয়া সেই খনন কাৰ্যত এটা মৈদামত এজন পুৰুষ, তেওঁৰ বয়স অনুমানিক 40 বছৰ বুলি কোৱা হৈছে, আৰু 4গৰাকী মহিলাৰ কংকালৰ অৱশিষ্ট তাত উদ্ধাৰ কৰিছে। লাও খোলা সাৰ সেয়া অৱশিষ্ট উদ্ধাৰ কৰিছে। অৰ্থাৎ তেনেকুৱা অনুমান কৰিব পাৰি যে এই হয়তো একেলগে 4গৰাকীক একে ঠাইতে সমাধিস্থ কৰা হৈছিল বা মৃত কাৰোবাৰ লগত জীৱন্ত কাকৈ যদি সমাধিস্থ কৰা হৈছিল। এনেকুৱা বহু চাঞ্চল্যকৰ তথ্য ইয়াত লাভ কৰা গৈছে। আৰু এই যিটো অসমৰ পিৰামিড বুলি কোৱা যায়, মিছৰৰ পিৰামিড আৰু আপোনালোকে আহিব পাৰে আৰু এই মৈদামত নিৰ্দিষ্ট চিহ্ন উপভোগ কৰিব।